নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে হৈছে ভাইটি ভণ্টিসকল অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই পাঠটোৰ যিখিনি মোষ্ট ইম্পৰ্টেণ্ট কমন প্ৰশ্ন আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ আজিৰ এইটো ক্লাছত আলোচনা কৰিম কিয়নো তোমালোকৰ এই যিটো পাঠ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই পাঠটো বহুত ছাত্ৰ ছাত্ৰীৰ বাবে কঠিন হয় কিন্তু চিন্তা নকৰিবা তোমালোকে যদি গম পাই যোৱা যে কেনে ধৰণৰ প্ৰশ্ন আহিব আগৰ পেপাৰবিলাকত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তেতিয়া তোমালোকৰ কথাখিনি বুজি পোৱাত অলপ সহজ হ'ব সো আজিৰ এইটো ক্লাছত মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ মোষ্ট ইম্পৰ্টেণ্ট ভিএছএ আৰু মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন কেইটা আলোচনা কৰিম আৰু এই ক্লাছটোত যিমানখিনি প্ৰশ্ন তোমালোকক দেখুওৱা হ'ব এই ক্লাছটোত দেখুওৱা এটা প্ৰশ্ন কিন্তু তোমালোকৰ টেক্সট বুকৰ অনুশীলনীত নাই গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা যিখিনি তোমালোকৰ এক্সট্ৰা কুৱেশ্যনছ গোটেইখিনি আজি এইটো ক্লাছতে ক্লিয়াৰ হৈ যাব এক নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল আৰু এইটো প্ৰশ্ন 2017 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে উত্তৰটোত লিখিবা 1843 চনত 1843ত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল মানে দাস প্ৰথা বন্ধ কৰা হৈছিল কোনে বন্ধ কৰিছিল ব্ৰিটিছ চৰকাৰে ওকে ব্ৰিটিছ কোম্পানী চৰকাৰে 2 নম্বৰ কুৱেশ্যন গোবিন্দ চন্দ্ৰ দেশ ৰজা আছিল মানে গোবিন্দ চন্দ্ৰ কোৰ ৰজা আছিল আমি যদি এই কথা জানো তেতিয়া আমাৰ এনে ধৰণৰ প্ৰশ্ন কৰাত সহজ হয় গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল মনত থাকিবনে বাৰু নেক্সট কুৱেশ্যন অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তি কোন এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কিয়নো এই প্ৰশ্নটো তোমালোকে চাবা ADRE লেভেলতো আহি থাকে যে অসমত যে ব্ৰিটিছ বিৰোধী আন্দোলন হৈছিল অসমত কোনজন ব্যক্তিয়ে পোনপ্ৰথমতে ব্ৰিটিছ কোম্পানী চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিছিল কোনজন ব্যক্তিয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে পোনপ্ৰথমতে থিয় দিছিল সেই ব্যক্তিজনৰ নাম মনত ৰাখিবা এই ব্যক্তিজনৰ নাম হৈছে গঙ্গাধৰ কোঁৱৰ বহু ছাত্ৰ ছাত্ৰীয়ে গত উকাৰে গু লিখে কিন্তু তোমালোকে যদি অলপমান ষ্টাডি কৰা তেতিয়া পাবা গঙ্গাধৰ কোঁৱৰ এই ধৰণে আছে নামটো মনত ৰাখিবা দেই অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নামেই হৈছে গঙ্গাধৰ কোঁৱৰ বুজি পালা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় হা এইটো তোমালোকৰ এমচিকিউ টাইপ HSLC এক্সামত আহিব পাৰে অসম কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট হয় অসম ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছৰ অধীনলৈ গৈছিল আৰু ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনত হৈছিল হয়নে গতিকে তোমালোকে যদি ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল জানা এনে ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিবা আৰু ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অসমৰ যি প্ৰশাসন ব্ৰিটিছ কোম্পানী চৰকাৰে অধীন কৰি লৈছিল বুজি পাইছা নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক এমচিকিউখিনিলৈকে আমাৰ ফালৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকী ছাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰ্মিশ্যন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যিটো হোৱাটছএপ নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফালৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকী যিটো ছাবজেক্টত এডমিশ্যন কৰিবা সেই ছাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে হোৱাটছএপত যোগাযোগ কৰিব পাৰা ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল উত্তৰ লিখিবা 1661 চনত এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পৰীক্ষাত আহি থাকে ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল উত্তৰ লিখিবা 1861 চনত 1861 মণিৰাম দেৱানৰ লগত কাক ফাঁচী কাঠত ওলমোৱা হৈছিল মণিৰাম দেৱানক যেতিয়া ফাঁচী দিয়া হৈছিল তেতিয়া তেখেতৰ লগত আৰু এজন ব্যক্তিক ফাঁচী দিয়া হৈছিল সেই ব্যক্তিজনৰ নাম কি এই প্ৰশ্নটো 18 আৰু 20 চনত আহি গৈছে মনত ৰাখিবা মণিৰাম দেৱানৰ লগত ফাঁচী কাঠত ওলমোৱা ব্যক্তিজনৰ নাম আছিল পিয়লি বৰুৱা মানে মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচী কাঠত ওলমোৱা হৈছিল নেক্সট কুৱেশ্যন মফট মিলছ কেতিয়া অসমলৈ আহিছিল 1853 চনত এই প্ৰশ্নটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবও পাৰে গতিকে চাবা মফট মিলছ কেতিয়া অসমলৈ আহিছিল উত্তৰ লিখিবা 1853 নেক্সট কুৱেশ্যন জয়ন্তীয়া ৰাজ্য কিমান চনত ইংৰাজৰ হাতলৈ যায় জয়ন্তীয়া ৰাজ্য 1835 চনত ব্ৰিটিছৰ হাতলৈ অথবা ব্ৰিটিছৰ অধীনলৈ যায় তোমালোকে ইতিহাস খণ্ডত যিমানখিনি
ক্লাছ 10ত পঢ়িছা তাৰ যিটো ফাউণ্ডেশ্যনটো ক্লাছ 9তে আছিলে সেইটো কাৰণে আমি সদায় কওঁ যে কি যদি তোমালোকে ইতিহাস নতুবা তোমালোকে যিকোনো ধৰণৰ বিষয় যদি ক্লিয়াৰ কৰিব বিচৰা সম্পূৰ্ণৰূপে যদি ভালদৰে পঢ়িব বিচৰা তেনেহ'লে ফাউণ্ডেশ্যনটো আগতে বনাই আনিবা ফাউণ্ডেশ্যনটো আগতে ডেভেলপ কৰি আনিবা তাৰ পাছতহে তোমালোকে এনেধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিবা অ'কে এতিয়া জয়ন্তীয়া ৰাজ্য কেনেকৈ ব্ৰিটিছৰ হাতলৈ যায় তোমালোকৰ যদি পৰীক্ষাত প্ৰশ্ন আহে কি লিখিবা তাৰ কাৰণেতো তোমালোকে বুজি পাব লাগিব হয়নে নেক্সটটো মন কৰাচোন কোন ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল এটা কথা মনত ৰাখিবা পৰীক্ষাত তোমালোকৰ মানৰ কৰতলীয়া ৰজা আৰু ব্ৰিটিছৰ কৰতলীয়া ৰজা দুটা প্ৰশ্ন বেলেগ বেলেগকৈ আহিব পাৰে এটা ব্ৰিটিছৰ কৰতলীয়া ৰজা বুলি কোৱাৰ লগে লগে পুৰন্দৰ সিংহৰ কথা লিখিবা অ'কে ব্ৰিটিছৰ কৰতলীয়া ৰজা আছিল পুৰন্দৰ সিংহ তাৰমানে পুৰন্দৰ সিংহক ব্ৰিটিছ চৰকাৰে নতুবা ব্ৰিটিছ কোম্পানী চৰকাৰে ৰজা পাতিছিল কিন্তু একচুৱেল যিখিনি কামখিনি কিন্তু ব্ৰিটিছ চৰকাৰেহে কৰিছিল ব্ৰিটিছ কোম্পানী চৰকাৰে কৰিছিল বুজি পালা 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল 1861 চনত জয়ন্তীয়া বিদ্ৰোহ হৈছিল এতিয়া পৰীক্ষাত যদি প্ৰশ্ন আহে এক্সট্ৰাকে এমচিকিউ টাইপ যে জয়ন্তীয়া বিদ্ৰোহ কেতিয়া হৈছিল কি লিখিবা 1861 এতিয়া এই যে 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহ এই বিদ্ৰোহটোৰ নেতৃত্ব কোনে দিছিল উত্তৰত লিখিবা উকিয়াং নংবা ওকে ইয়াত উকিয়াং নংবাহে বুলি যে দিয়া গৈছে তাৰ মানে একচুৱেলি ইয়াত আমি এইটো সেন্টেন্সটো কমপ্লিট কৰিবৰ কাৰণেহে ইয়াত বাহে বুলি লিখিছো কিন্তু এই ব্যক্তিজনৰ আসল নামটো হৈছে উকিয়াং নং বাহ বটেকে বা হ ঠিক আছে নেক্সটটো মন কৰা 1881 চনত উত্তৰ কাছাৰৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল উত্তৰত লিখিবা সম্বোধন কছাৰীয়ে 1881 চনত উত্তৰ কাছাৰত যি জয়ন্তীয়া বিদ্ৰোহ জনজাতীয় যি বিদ্ৰোহ হৈছিল সেই জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল সম্বোধন কছাৰীয়ে এতিয়া ভাইটি ভণ্টিসকল যিমানকেইটা এমচিকিউ ইয়াত দেখুওৱা গ'ল এইকেইটা প্ৰেক্টিছ কৰিবা আৰু বৰ্তমান তোমালোকৰ যিসমূহ ষ্টেটমেণ্ট ৱাইজৰ প্ৰশ্ন পৰীক্ষাত দিয়ে তেনেধৰণৰ প্ৰশ্ন কৰিবলৈ তোমালোকৰ ক্ৰিটিকেল থিংকিংটো দৰকাৰ হ'ব আমি তোমালোকক প্ৰতিটো লেচনৰে কিছুমান ষ্টেটমেণ্ট এমচিকিউ শিকাম বাৰু চিন্তা নকৰিবা বাট আৰম্ভণিতে তোমালোকে ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰি লোৱা এতিয়া অতি চমু প্ৰস্তুত্তৰত মন কৰাচোন যে অসমত কোন চনত দাস প্ৰথা নিষিদ্ধ হৈছিল উত্তৰত লিখিবা 1848 1843 চনত 2 নম্বৰতে লিখা আছে 1861 চনত অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহটোৰ নাম কি আছিল উত্তৰত লিখিবা ফুলগুৰি ধাবা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো ওকে কেতিয়া আৰু ক'ত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল উত্তৰত লিখিবা 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল যোৰহাট চেণ্ট্ৰেল জেলত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল ইয়েৰটো মনত ৰাখিবা পৰীক্ষাত প্ৰায় আহি থাকে নেক্সট কুৱেশ্যন অসমত ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা মূল নায়ক কোন আছিল অসমত ব্ৰিটিছৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ হৈছিল নতুবা যি আন্দোলন আন্দোলনৰ যিটো বেছিক মানে পোনপ্ৰথমতে অসমত ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা যিজন ব্যক্তি তেখেত আছিল গঙ্গাধৰ কোঁৱৰ কিন্তু তাৰ পৰৱৰ্তী সময়ত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে ব্ৰিটিছ কোম্পানীৰ চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা মূল নায়কজন আছিল মণিৰাম দেৱান ওকে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতৰ বিচাৰ হয় তেখেত যেতিয়া ধৰা পৰে আৰু পৰৱৰ্তী সময়ত যোৰহাটৰ চেণ্ট্ৰেল জেলত তেখেতক ফাঁচি দিয়া হয় ফুলগুৰিৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল উত্তৰত লিখিবা 1861 মানে ইয়াত ফুলগুৰি ধাবা কথাই কৈছে আলটিমেটলি ওকে 1861 চনৰ ফুলগুৰিৰ বিদ্ৰোহত সৰ্বমুঠ কিমানজন কৃষকে প্ৰাণ আহুতি দিছিল খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 1861 চনত যি ফুলগুৰি ধাৱা নতুবা যি ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল সেই ফুলগুৰি বিদ্ৰোহত অসমৰ প্ৰায় 54জন কৃষকে প্ৰাণ আহুতি দিছিল মানে প্ৰায় 54 জন কৃষকৰ তাত মৃত্যু হৈছিল এমাউণ্টটো পৰীক্ষা দেখিব আহিবও পাৰে যে কিমানজন কৃষক তাত মৃত্যু হৈছিল গতিকে চাবা 54 জন পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল উত্তৰত লিখিবা 1894 চনৰ 28 জানুৱাৰী তাৰিখে পথৰুঘাটত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল এটা টিপছ দি দিছো এটা কথা মনত ৰাখিবা যে লাচিমাৰ কৃষক বিদ্ৰোহ পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু ফুলগুৰি ধাৱা এইকেইটাৰ ভিতৰৰ যিকোনো এটা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে তোমালোকৰ বিভিন্ন প্ৰকাৰৰ প্ৰশ্নটো দিব পাৰে সমুটকা টাইপ নতুবা বিভিন্ন ধৰণৰ XYZ টাইপত দিব পাৰে কিন্তু তোমালোকে মোটামুটি পথৰুঘাটৰ বিদ্ৰোহ আৰু ফুলগুৰি ধাবা লগতে লাচিমা কৃষক বিদ্ৰোহ গোটেইকেইটা ভালদৰে মনত ৰাখিবা মানে ঘৰত লিখি লিখি প্ৰেক্টিছ কৰিবা আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল আহোমসকলৰ প্ৰথম স্থায়ী ৰাজধানীৰ কথাকে ইয়াত সুধিছে আহোমসকলৰ প্ৰথম স্থায়ী ৰাজধানী আছিল চৰাইদেউ ওকে তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন ঠাইলৈ ৰাজধানী হস্তান্তৰ কৰা হয় বুজি পালা
এইকেইটা আছিল তোমালোকৰ পৰীক্ষাত আহিব পৰা সম্ভাৱ্যপূৰ্ণ MCQ টাইপ প্ৰশ্ন আৰু এটা কথা মনত ৰাখিবা আজিকালি বাৰু তোমালোকৰ ডাইৰেক্টলি এনেধৰণৰ প্ৰশ্ন আমি দেখিবলৈ নাপাওঁ পৰীক্ষাত কিন্তু এনেধৰণৰ প্ৰশ্ন যিমানেই তোমালোকে প্ৰেক্টিছ কৰিবা সিমানেই তোমালোকৰ ফাউণ্ডেশ্যনটো ক্লিয়াৰ হ'ব আৰু MCQ বিলাক কৰাত তোমালোকৰ হেল্প হ'ব কথাটো বুজি পাইছা তো যিমান পাৰা সিমান এনেধৰণৰ প্ৰশ্নবিলাক মনত ৰাখিবা আৰু এনেধৰণৰ প্ৰশ্নবিলাক যেতিয়া দীঘল উত্তৰ প্ৰশ্নও কৰিবা তেতিয়াও তোমালোকে তাত ৰিলেট কৰিব পাৰিবা তোমালোকে তাত অলপমান হ'লেও তাত ৰেফাৰেঞ্চ পাবা একেবাৰে নোৱাৰা প্ৰশ্নটোতো অলপমান লিখিব পাৰিবা সেইটো কাৰণে যিমান পাৰা সিমান এনেধৰণৰ প্ৰশ্নোত্তৰবিলাক ভালদৰে ঘৰত চাবা এতিয়া ভাইটি ভণ্টিসকল দীঘল প্ৰশ্নোত্তৰ কেনেকুৱা ধৰণৰ আহিব পাৰে আমি তাক চাম আৰু দীঘল প্ৰশ্নবিলাকত 4 নতুবা 5 সিমানেই আহিব 4 নতুবা 5 সিমানেই আহিব সো এক নম্বৰতে তোমালোকৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা আছে যে কি অসমত 1857-58 চনৰ যি বিদ্ৰোহ এই বিদ্ৰোহ কিয় বিফল হৈছিল কিয় ব্যৰ্থ হৈছিল পুনৰ এটা প্ৰশ্ন যে 1857-58 চনত কি বিদ্ৰোহ হৈছিল বাৰু তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু আমাৰ এপত তোমালোকে যিসকলে ক্লাছ কৰি আছে তাত য'ত লিখাৰ ছেকশ্যনটো আছে তাত গৈ জনাবা ওকে তো অসমত 1857 চনত যি বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহৰ অসমত সফল নহল কিন্তু এই বিদ্ৰোহটো অসমত বিফল হৈছিল কিয় বিফল হৈছিল পৰীক্ষাত তোমালোকৰ প্ৰশ্ন দিব পাৰে ইয়াত 4টা পইণ্ট তোমালোকে লিখিবা এনেকুৱা ধৰণৰ প্ৰশ্নত এক নম্বৰতে লিখিব পাৰা যে কি অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা তাকৰীয়া আছিল আৰু ইয়াৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল গতিকে আন ঠাইত এই বিদ্ৰোহে বিশেষ সমৰ্থন লাভ কৰা নাছিল অসমত সেই বিদ্ৰোহটো হোৱাৰ সময়ত যিসকল বিদ্ৰোহী সেই বিদ্ৰোহীসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল আৰু সেইবাবে অসমৰ বাকী যিসমূহ ঠাই সেই ঠাইত এই বিদ্ৰোহে বিশেষ সমৰ্থন লাভ কৰা নাছিল 2 নম্বৰ পইণ্টত লিখিবা যে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল গতিকে প্ৰস্তুতিবোৰ যথা সময়ত কাৰ্যকৰী কৰা হোৱা নাছিল ইয়াৰ ফলত ইংৰাজ চৰকাৰে নতুবা ব্ৰিটিছ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল মানে হেতু সময়ত কি হৈছিল বিদ্ৰোহীসকলৰ সময় জ্ঞান নাছিল তাৰ মানে তেনেধৰণৰ বিদ্ৰোহটো আমাৰ অসমবাসী আগতে দেখি পোৱা নাছিলে হয়নে তেনেধৰণৰ পৰিৱেশটো অসমত আগতে সৃষ্টি হোৱা নাছিলে মানে মুৱামুয়া গণবিদ্ৰোহৰ মানৰ অসম আক্ৰমণৰ সেইকেইটা স্কিপ কৰিব লাগিব তোমালোকে কিয়নো মুৱামুয়া গণবিদ্ৰোহ নতুবা মানৰ অসম আক্ৰমণৰ প্ৰভাৱ ইমান এটা বেছি নাছিলে ওকে কিন্তু যেতিয়া ব্ৰিটিছসকল আহিলে ব্ৰিটিছসকল অহাৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছে প্ৰতিটো বস্তু অলপ টেঙৰ আমি খটাই পিনে সিহঁতি কৰিবলৈ আৰম্ভ কৰিলে আৰু সেইটো সময়ত যিহেতু আমাৰ অসমীয়া লোকসকলৰ সিমান এটা আইডিয়া নাছিল যে কেনেকৈ বিদ্ৰোহ হয় কেনেকৈ সময়ত মেনেজ কৰিব লাগে আৰু সেইবাবে ব্ৰিটিছ চৰকাৰে নিজকে ৰক্ষা কৰিবৰ কাৰণে মানে ব্ৰিটিছ চৰকাৰে প্ৰতিৰক্ষাৰ বাবে যথেষ্ট সময় পাইছিল 3 নম্বৰ পইণ্টত লিখিবা যে বিদ্ৰোহৰ মূল নায়ক আছিল মণিৰাম দেৱান কিন্তু তেখেত বিদ্ৰোহস্থলীৰ পৰা দূৰত থকাৰ বাবে বিদ্ৰোহটো তীব্ৰতৰ হৈ নুঠিল ইয়াৰ উপৰিও প্ৰশাসনিক অভিজ্ঞতা আছিল মণিৰাম দেৱানৰ কিন্তু তেখেতৰ নেতৃত্বৰ অভাৱ আছিল ওকে ইয়াত সেইবাবে লিখা গৈছে যে প্ৰশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে দক্ষতা দেৱানৰ নাছিল আৰু সেইবাবেও আন্দোলনটো তীব্ৰতৰ হৈ উঠা নাছিল 4 নম্বৰতে লিখিবা যে বিদ্ৰোহীসকলে গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল আৰু বিভিন্ন পৰিকল্পনাসমূহ আগতীয়াকৈ ধৰা পৰিছিল আৰু এনে ধৰণৰ বিভিন্ন কাৰণত এই বিদ্ৰোহ ব্যৰ্থ হৈছিল বিদ্ৰোহীসকলে নিজৰ গোপনীয়তা ৰক্ষা কৰিব পৰা নাছিল ফলত কি হৈছিল ব্ৰিটিছ চৰকাৰে গম পাই গৈছিল মানে কেনেবাকৈ যদি চিঠিও পঠিওৱা হয় ব্ৰিটিছ চৰকাৰে গম পাই গৈছিল ওকে সো বিভিন্ন ধৰণৰ কাৰণ আছিল এই কাৰণবিলাকৰ ভিতৰত পৰীক্ষাত 4 নম্বৰ যদি আহে 4টা পইণ্ট লিখিবা কিতাপত পইণ্টকে দিয়াও আছে আৰু 5 নম্বৰ যদি আহে 5টা পইণ্ট লিখিব লাগিব আৰু এটা পইণ্ট এক্সট্ৰাকে উলিয়াই ল'বা কিতাপখনতে লিখা আছে ওকে সকলোবিলাক মানে আমাৰ একাডেমীৰ ওপৰতে নিৰ্ভৰ নকৰিবা নিজে ঘৰটো অলপমান সেলফ ষ্টাডি কৰিবা ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীখিনিৰ বাবে ইয়াতে ইংৰাজীত ধুনীয়াকৈ লিখা আছে আৰু একেবাৰে ইজি ইংৰাজী ব্যৱহাৰ কৰিছোঁ আমি সো ইয়াত ইংৰাজীত যিসকলে আমি ইয়াত কোচিং কৰি আছে ইয়াৰ পৰা চাই লিখি ল'বা নেক্সট ভাইটি ভণ্টিসকল মই অকণমান আগতে কৈছিলোঁ যে লাচিমাৰ কৃষক বিদ্ৰোহৰ বিষয়ে পৰীক্ষাত অহাৰ সম্ভাৱনা আছে তো তাৰ বাবে আমি তোমালোকক দেখাইও দিছোঁ ইয়াত কেনেকৈ তোমালোকে আনচাৰ লিখিব লাগিব 5 মাৰ্কছৰ কাৰণে